নেলি পেট্ৰল পাম্পত তেল ভৰাবলৈ সোমাইছিলোঁ। সোমাই পেলাই জাষ্ট গাড়ীৰ পৰা নামাই নাই, গাড়ীখন ষ্টাৰ্ট বন্ধ কৰিছোঁ। এইফালৰ পৰা চিকিউৰিটিজন আহি মদ খাই আহি মোক মানে ইমান অভদ্ৰামি কৰিলে। গাড়ীখন বোলে ইয়াত ৰাখিছে কেলে বোলে, তোৰ ইয়াত গাড়ীখন ইয়াত ৰাখিব নোৱাৰি কৈছে। মই বোলো দাদা তেল ভৰাম, মালিকক ফোন কৰি কিনি OTP-টো আহোঁতে 10 মিনিটমান লাগে বোলো। তো সেইকাৰণে মই হেৰি কৰিছোঁ বুলি ক'লোঁ। তেনেকুৱাতে সিহঁতে কৈছে গাড়ী ৰখাব নোৱাৰে ইয়াত বোলে। মই বোলো কেলে ৰাখিব নোৱাৰে, মইতো তেল ভৰাবই আহিছোঁ, তেল ভৰাব অহাটো কিবা অপৰাধ কৰিছোঁ নেকি বোলো, এনেকৈ ক'লোঁ। এনেকৈ তৰ্ক বিতৰ্ক হৈ মানে মই ক'লোঁ গাড়ীখন ইয়াত যদি তেল ভৰাবলৈ ৰাখিব নিদিয়ে মই ক'ত যাম বোলো। এনেকৈ কওঁতে সিহঁতে মোক মাৰিব লৈছে। তেতিয়া মই ভিডিঅ' কৰি পেলাই মানে হেৰি কৰিলোঁ। তেতিয়া দুজনমান আহি আৰু মোক মোবাইল টানি কিনি মোবাইল ভিডিঅ' কৰে বুলি মোবাইলটো থেকেচি দিছে। তাৰপিছত মই পিন্ধি থকা চশমাও পৰি ভাঙিলে। সেই তেনেকৈ কৰি মোক মানে গাড়ীৰ পৰা টানি নমাই মাৰিছে। ভিডিঅ'টো এই পাম্পৰ কৰ্মচাৰীকেইটাই। কালিৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ আছে আমাৰ চালক এজনক নেলিৰ যি গুৱাহাটীৰ ফালে যাওঁতে আপোনালোকে দেখা পাব দুই হাতে দুটা ডাঙৰ BPCL পাম্প আছে। সেই পাম্পৰ কৰ্মচাৰীয়ে আমাৰ চালক এজনক বৰ বেয়াকৈ প্ৰহাৰ কৰিছিলে। তাৰ ইতিমধ্যে ভিডিঅ'টো ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টো পোৱাৰ পিছত আমি নুমলীগড় ৰিফাইনেৰী টেংকাৰৰ ট্ৰাক চালক সন্থাই আমি লগালগ BPCL কৰ্তৃপক্ষক অৱগত কৰিলোঁ। আমি এটাই ডিমাণ্ড ৰাখিলোঁ যে সেই মানুহকেইজনক আমাৰ ইয়াত আনিব লাগিব আৰু আলোচনাত বহিব লাগিব, নহ'লে আমি কিন্তু শান্ত নাথাকিম। অন্যথা আমি নুমলীগড়ৰ পৰা যিমান BPCLৰ গাড়ীসমূহ আছে আমি চলাচল সম্পূৰ্ণৰূপে আমাৰ চালকসকলে বন্ধ কৰি দিব বুলি আমি তেখেতসকলক এটা ডিমাণ্ড ৰাখিলোঁ। আৰু লগে তেখেতসকলে আমাৰ এই ডিমাণ্ডটো ফুলফিল কৰি আজি ৰাতিপুৱাই পুৱা 7 বজাতে এই মানুহ দুজনক আনি পেলাই আমাৰ মাজত উপস্থিত কৰালেহি। কিন্তু আমাৰ চালকসকল মজদুৰ হয়, কষ্ট কৰি পেলাই খায়, কিন্তু এই পাম্পৰ কৰ্মচাৰীৰ নিচিনা গুণ্ডা নহয়, মূৰ্খ নহয়। সেইটো কাৰণে সেইটোকে বুজাবলৈ আমি আপোনালোকৰ সন্মুখত তেখেতসকলক মাৰপিট নকৰি পেলাই তেখেতসকলক এখন গামোচাৰে আমি তেখেতক আদৰণিহে জনাইছোঁ ইয়াত। কাৰণ তেওঁলোক মূৰ্খ হ'ব পাৰে, আমাৰ চালকসকল মূৰ্খ নহয়, কষ্ট কৰি খোৱা মানুহ। তেওঁলোকক যেনেকৈ মাৰপিট কৰিছিলে আমিও তেনেকৈ মাৰপিট কৰিব পাৰে, কিন্তু আমি নাই কৰা। গতিকে আমি পৰৱৰ্তী সময়ত যি তেওঁলোকক পানিছমেণ্ট দিবলগীয়া পানিছমেণ্টটো আমি দিম, কিন্তু আমি মাৰপিট নকৰোঁ। নহয়, নৰ্থ ইষ্টত যিমান পেট্ৰল পাম্প আছে পেট্ৰল পাম্পসমূহক মই এটা সকীয়াই দিব বিচাৰিছোঁ। নুমলীগড় শোধনাগাৰৰ এই আমাৰ চালকসকলক যদি কোনোবাই এনেকুৱা ধৰণৰ কৰে প্ৰত্যেকেই কিন্তু এনেকৈ জবাব দিব লাগিব আমাৰ ইয়াত আহি পেলাই তেওঁলোকে। ধন্যবাদ। আচল মানে তেওঁ গাড়ীখন লৈ আহিছিলে, ইয়াৰ টেংকিটোৰ ওচৰতে হেৰি আছিলে ন, যিটো তেলৰ টেংকি হয়, তাতে আহিছিলে বোলো আপুনি গাড়ীখন বোলো পিছুৱাই বোলো তাত পাৰ্কিং জেগা আছে তাতে ৰাখক, তাত ৰাখিব লৈছিলোঁ। তাত তেখেতে সেইটোৱে কথা নুশুনি পেলাই মোক বোলে সেই তেল ভৰাব আহিছোঁ, তেল ভৰাই যি কওঁ আপুনি অকণ পিছুৱাই পেলাই তাত ৰাখি দিয়ক। আমি অফিচৰ পৰা টেংকিটো দেখিব লাগে যে কোনোবাই যদি জুই মাৰে কিবা মাৰে আমি দেখা নাপাওঁ, সেইকাৰণে আপুনি এখন পিছুৱাই পাৰ্কিঙত লগাওক। কিমানখিনি কথা আছে, কিমানখিনিতে মোক দম দিছে, মদ খাই মাৰিব আহিছে, মদ খাই আহিছে, কৈ পেলাই কথা সেইখিনিতে অলপ উতৰাটো লাগিলে। মোক যিমানেই আছিলে মই আপুনি মাৰিছিল নেকি? মই মাৰা নাই। যিটো তেল ডিপো নলী তেল ডিপোৰ বহুতো টেংকাৰৰ অভিযোগ হয়, তাত বহুতো অভিযোগ আপোনালোকৰ ওপৰত উত্থাপন হৈছে, বহুতো মাৰপিট কৰিছে, কিবা বাথৰুমত বন্ধ কৰিছে, তেনেকুৱা বহুতো অভিযোগ আজি উত্থাপন হৈছে। সঁচাকৈ হয় নেকি কথা? ধৰক তেনেকৈ মই নথকা থাকে হৈছে যে কোনোবা এই চাফ চাফাই যে কৰে, চাফ চাফাই কৰোঁতে তেতিয়া যদি কোনোবা জেগাত যায় গ'লে ধৰক এতিয়া চাফাই কৰি আছোঁ তেতিয়া বন্ধ কৰিবিলাক কৰে, সেইখিনি মোৰ ওচৰত যদি গৈছে তেতিয়া চাগে বন্ধ কৰি দিছে, তেনেকুৱা হ'ব। এনেই খোলাই থাকে, অপেন খোলাই থাকে, তেনেকুৱা সময়ত হয়তো কৰিব পাৰে। চাফাই কৰা সময়ত এতিয়া বন্ধ কৰি ৰাখি লয়, মানুহ লেতেৰা কৰিছে। খোৱা আছিলে মানে খাইছিলোঁ, টেনশ্যন আছিলে আৰু খাইছিলোঁ মানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।